যদি অসুৰক্ষিতভাৱে যৌন সম্পৰ্ক স্থাপন কৰে তেনেহ'লে ইজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ HIV ভাইৰাছ উঠাই লয়। এই মিছা কথা। ইমান বড় বড় লেকচাৰ মাৰিছে অসুৰক্ষিত মানে কি কয়? মানুহবিলাকে আচলতে মোৰ ধ্যানত কৰিলে পুলিচে নধৰিবৰ বাবে নধৰিবৰ আপোনালোকে যদি যৌন সম্পৰ্কতে যায় আপোনালোকে একটা ছাতি কিনি ল'ব, একটা চপ্পল কিনি ল'ব আৰু একটা হেলমেট কৰি যাব। ইয়াৰ বাবে এই সুৰক্ষাৰ বাবে যিটোৰ দ্বাৰাই আপোনালোকে HIV/AIDS পৰা বাচিব পাৰে। বুজি পালি? ইয়াৰ দ্বিতীয় কাৰণটো হ'ল অপৰিশোধিত টেষ্ট। অপৰিশোধিত টেষ্ট দৰে হ'ল পৰীক্ষা বিহীন টেষ্ট। অৰ্থাৎ আমি পৰীক্ষা নকৰাকৈ এজনে আন এজনৰ পৰা টেষ্ট গ্ৰহণ কৰিব।